Good evening, everyone present in this online platform. I, Ms. Medhi, on behalf of the Capacity Building Center, Cotton University, would like to greet and welcome you all to the 38th session of a year-long 100 hours lecture series on psychological health and perfection of personality in the light of the teaching of Sri Aurobindo and the Mother. Now, I would like to request the facilitator and the key resource person, Sri Digonto Biswa Sharma sir, to commence the session and enlighten us through his valuable wordings. Namaskar. This is our 38th session. We have completed 37 session, and the title of our lecture series is Psychological Health and Perfection of Personality. As a prelude to psychological health and perfection of personality, we have already covered. First, we did discuss some aspect of the Western psychology through the lens of Sri Aurobindo. Then we discussed the concept of consciousness. Why concept of consciousness? Because psychology is nothing but study of consciousness, study of self-knowledge as well as study of consciousness. So we did discuss consciousness in many sessions, and now we have taken up plans and parts of being. আমি এতিয়া parts of being, আমি psychological health লৈ আহিম। এই parts of being or পিছতো আমি কি আলোচনা কৰিম? Parts of being আলোচনা কৰাৰ পিছত আমি psychological disturbance আলোচনা কৰিম। তাৰ পিছতহে আমি psychological health লৈ যাম। কিয়? কাৰণ এইবোৰ প্ৰিলুড, এইখিনি আলোচনা নকৰাকৈ আমি সাইকোলজিক্যাল হেলথ জানিব লাগিলে সাইকোলজিক্যাল ডিস্টারবেন্স জানিব লাগিব। সাইকোলজিক্যাল ডিস্টারবেন্স জানিব লাগিলে আমি আমাৰ যিবোৰ সাইকোলজিক্যাল পাৰ্টস আছে, যেনেকে ফিজিওলজিত, মেডিকেল সায়েন্সত তেওঁলোকে ফিজিওলজিক্যাল এনাটমি পঢ়ে, যেনেকে আমি সাইকোলজিত আমাৰ সাইকোলজিক্যাল পাৰ্টস আমি পঢ়িব লাগিব। Because psychological parts for her prelude hisabe, now we are discussing the concept of Brahman. Concept of Brahman. Kiyo concept of Brahman আলোচনা কৰিছো? আমি আলোচনাৰ মাজেৰেই আমি কবলৈ যত্ন কৰিছো, কাৰণ যদি আমি ভাৰতবৰ্ষৰ যিকোনো জ্ঞান তত্ত্ব আমি যদি এই ব্ৰহ্ম তত্ত্বটোৰ বিষয়ে আমাৰ যদি অলপমান ধাৰণা নাথাকে, আমি কোনো বস্তুতে আমি প্ৰৱেশ কৰিব নোৱাৰো, কোনো বস্তুতে প্ৰৱেশ কৰিব নোৱাৰো। আৰু কিয়? যিসকলে নিয়মীয়াভাৱে অংশগ্ৰহণ কৰিছে তেওঁলোকে জানি থাকিব পাৰিব। আৰু এই ব্ৰহ্মনৰ বিষয়ে আলোচনা আমি কৰিছো as prelude to parts of being. আমাৰ যিবোৰ সাইকোলজিক্যাল পাৰ্টস আছে, সাইকোলজিক্যাল পাৰ্টছবোৰৰ বিষয়ে জনাৰ আগত আমি ব্ৰহ্মনৰ বিষয়ে জানিছো। আৰু অকল সাইকোলজি নহয়, ইণ্ডিয়ান কালচাৰ, সাইকোলজি, যোগা ফিলসফি, ইণ্ডিয়ান স্পিৰিচুৱেলিটি, এনিথিং ইণ্ডিয়ান, আনকি ইভিন আমাৰ আৰ্কিটেকচাৰ, আমাৰ ভাস্কৰ্য, আমাৰ স্থাপত্য, আমাৰ সাহিত্য, আমাৰ সংগীত, আমাৰ শিল্প সকলো জানিব লাগিলে এইটোৱেই হ'ল আমাৰ মূল তত্ত্ব। আৰু সেই মূল তত্ত্বটো কি? ইতিমধ্যে আমি বহুবাৰ আলোচনা কৰিছো। প্ৰধানকৈ মূলতঃ 4টা মূল আমাৰ ভাৰতবৰ্ষৰ ভিছন আছে, যাক আমি বৈদিক ভিছন বুলি কৈছো। প্ৰথমটো হ'ল দেয়াৰ আৰ হায়াৰ এক্সিষ্টেন্সেস। এই যিখন আমাৰ এক্সিষ্টেন্স, এই এক্সিষ্টেন্সৰ ওপৰতো দেয়াৰ আৰ হায়াৰ এক্সিষ্টেন্স, উচ্চতৰ অস্তিত্ব, উচ্চতৰ সত্তা আছে, আমাৰ ঋষিসকলে দৰ্শন কৰিছিল। দ্বিতীয়টো ভিছন হ'ল এই যে উচ্চতৰ সত্তা আছে, এই যে ব্ৰহ্মাণ্ড, যিখন আমি মেক্ৰোকজম বুলি কৈছো ব্ৰহ্মাণ্ড, আমি হলো ক্ষুদ্ৰ ব্ৰহ্মাণ্ড, আমি কেৱল তাৰ কাউন্টাৰ পাৰ্ট, প্ৰতিৰূপ। গতিকে আমাৰ নিজৰ সত্তাৰ, নিজৰ অস্তিত্বৰ ভিতৰতো আমাৰ উচ্চতৰ সত্তা আছে। জগতত যি আছে আমাৰ নিজৰ সত্তাৰ ভিতৰতো সেইবোৰ আছে। দ্বিতীয়টো ভিছন হ'ল এই উচ্চতৰ সত্তাত মানুহে আৰোহণ কৰিব পাৰে যদি ইচ্ছা কৰে, ইচ্ছা নকৰিলে নোৱাৰে।
যদি ইচ্ছা কৰে মানুহে আৰোহণ কৰিব পাৰে আৰোহণ কৰাৰ কাৰণে ভাৰতবৰ্ষত হাজাৰটা পন্থা আছে কাৰণ মানুহক আধ্যাত্মিক স্বাধীনতা দিছে পূৰ্ণৰূপে আধ্যাত্মিক স্বাধীনতা দিছে তৃতীয়তে কৈছে মানুহৰ জীৱনটো তেনেহলে কি কৈছে যে মানুহৰ জীৱনটো দেৱাসুৰ সংগ্ৰাম বুলি কৈছে বেদে অৰ্থাৎ পজিটিভ ফোৰ্স আৰু এডভাৰ্স ফোৰ্সৰ মাজত ট্ৰুথ এণ্ড যিটো আমি উপনিষদে কৈছে অসতু মা সদ্গময় অসৎ আৰু সতৰ মাজত সংগ্ৰাম অন্ধকাৰ আৰু পোহৰৰ মাজত সংগ্ৰাম মৃত্যু আৰু অমৃতৰ মাজত সংগ্ৰাম তাক আমি দেৱাসুৰ সংগ্ৰাম বুলি ক'ব পাৰো অন্ধকাৰ আন্ধাৰ গতিকে দুটা ফোৰ্সৰ মাজত সতত সংগ্ৰাম মানুহৰ জীৱনটো আৰু তাৰ পিছৰ যিটো ফোৰ্থ ভিশনটো হ'ল যে there is one existence একং সৎ কিন্তু তাৰ লগত কিন্তু বেদে ক'বলৈ পাহৰি যোৱা নাই বিপ্ৰাহ বহুদাহ বদন্তি একং সৎ but this একং সৎ is not equivalent to একেশ্বৰবাদ একেশ্বৰবাদ এজন ঈশ্বৰ কিন্তু একং সৎ বুলি কওঁতে there is one তত্ত্ব আৰু সেই তত্ত্ব with infinite manifestation কিয় তাৰ কাৰণ আমি কালি আলোচনা কৰিছো এইদিন আলোচনা কৰিছো এই যিটো একং সৎ আমি এই একং সতৰ বিষয়ে আলোচনা কৰি আছো কাৰণ এই this একং সৎ has become this manifestation মই deliberately this একং সৎ has created this universe বুলি কোৱা নাই creator আৰু creationৰ concept is western concept creation and created this universe has not been created this universe has become there is one being and this is his becoming ভাৰতীয় শব্দটো হ'ল সম্ভূতি বুলি কয় সম্ভূতি মানে আত্মপ্ৰকাশ আত্ম অভিব্যক্তি আত্মপ্ৰকাশ আত্মৰূপায়ন অৰ্থাৎ সেই যিটো পৰমাৰ্থ সৎ সেই পৰমাৰ্থ সতেই জগত হৈছে কিন্তু জগত হোৱাৰ পিছতো তেওঁ আকৌ পৰমাৰ্থ সৎ হৈও আছে he is still being even after becoming the manifestation গতিকে ভাৰতবৰ্ষৰ কনসেপ্ট হ'ল বিইং আৰু বিকামিংৰ কনসেপ্ট আৰু এই পৰমাৰ্থ সতক কি বুলি কোৱা হৈছে ইট ইজ ইনফাইনাইট বুলি কৈছে ইটাৰনেল বুলি কৈছে এবছলিউট বুলি কোৱা হৈছে অনাদি অনন্ত শাশ্বত অনন্তও আৰু শাশ্বতও ইটাৰনেল এজ ৱেল এজ শাশ্বত যদি এই পৰমাৰ্থ সৎ দিস আল্টিমেট ট্ৰুথ ৰিয়েলিটি যদি জগত হৈছে আল্টিমেট ট্ৰুথ ৰিয়েলিটিটোক ভাৰতবৰ্ষই উপনিষদে ব্ৰহ্মণ বুলি কৈছে বেদে একং সৎ বুলি কৈছে এই যে ব্ৰহ্মণে মেনিফেষ্টেশ্যন হৈছে ব্ৰহ্মণ হেজ বিকাম দিস জগত কেনেকে হৈছে জগত কৈছে আল্টিমেট ৰিয়েলিটি হেজ থ্ৰী এছপেক্ট আৰু তিনিটা বিভাৱ আছে এছপেক্টৰ ভাল আসল অসমীয়া ভাল ভাৰতীয় শব্দ হ'ল বিভাৱ বুলি কয় বিভাৱ বুলি কোৱা হয় তাক বিভাৱ মানে সাইড বিভাৱ মানে কিন্তু এটা আমাৰ সংগীতৰ ৰাগকো বুজায় আকৌ নটা ভংগীৰ মাজতো সেইবোৰকো বিভাৱ বুলি কয় আৰু বিভাৱ মানে এছপেক্ট ইংৰাজী যিটো এছপেক্ট শব্দৰ ভাৰতীয় শব্দ কৈছে তাক তিনিটা এছপেক্টত মেনিফেষ্ট হয় কৈছে যে দি সুপ্ৰিম ট্ৰুথ এছপেক্ট হুইচ ডাজ মেনিফেষ্ট ইটসেলফ টু আস তিনিটা ভাৱত ৰূপায়িত হয় আকৌ এই তিনিটা মূল তত্ত্বৰ দ্বাৰা গঠিত সেই তিনিটা তত্ত্ব কি এটা হৈছে কনসিয়াসনেস এটা হৈছে ব্লিস আনন্দ আৰু এটা হৈছে এক্সিস্টেন্স অৰ্থাৎ আমি যেটো সচ্চিদানন্দ বুলি কৈছো সৎ চিত আনন্দ মিলিয়েই পৰমাৰ্থ সৎ এই ব্ৰহ্মণ মানে আন একো নহয় ব্ৰহ্মণ মানে কনসিয়াসনেস ব্ৰহ্মণ মানে আনন্দ ব্ৰহ্মণ মানে দিস এক্সিস্টেন্স অস্তিত্ব সৎ চিত আনন্দ কিন্তু শ্ৰী অৰবিন্দই এই চিত শব্দটোৰ লগত আৰু এটা শব্দ যোগ কৰি দিছে ইট ইজ নট অনলি চিত ইট ইজ চিত প্লাস শক্তি চিত শক্তি বুলি কৈছে অৰ্থাৎ সৎ চিত শক্তি এণ্ড আনন্দ এক্সিস্টেন্স
consciousness dash force and bliss. আকৌ এই তিনি ধৰণে অভিব্যক্ত হয়, তিনি ধৰণে অভিব্যক্ত হয়। তিনি ধৰণে কি অভিব্যক্ত হয়? এটা সেলফ হিচাপে, অৰ্থাৎ স্বৰূপত যিটো তাৰ স্বৰূপ তত্ত্ব, তাৰ যিটো সেলফ, তাৰ যিটো সেলফ এসেনশিয়ালি হোৱাট ইট ইজ। আৰু এইটোক ভাৰতীয় শব্দত কি কোৱা হৈছে? আত্মভাৱ বুলি কোৱা হৈছে। আত্মভাৱ মানে আত্মন, তাৰ যিটো আত্মভাৱ, সেলফ। দ্বিতীয়টো কৈছে শ্ৰী অৰবিন্দে কনচিয়াছ বিইং, এটা পুৰুষ হিচাপেও অভিব্যক্ত হয়। কনচিয়াছ বিইং, নট অনলি আত্মভাৱ, it manifests also as a conscious being or spirit. আৰু তেতিয়া তাক ভাৰতীয় শব্দত কি কোৱা হৈছে? পুৰুষ। অকল মাত্ৰ আত্মভাৱ আৰু পুৰুষ হিচাপেই নহয়, this Brahman also manifests as Ishvara, as divine, as God. তেতিয়া কি শব্দ কওঁ? ঈশ্বৰ। আপোনালোকে বহু সময়ত ঈশ্বৰ শব্দ শুনিছে, প্ৰকৃতি শব্দ, পুৰুষ শব্দ শুনিছে, আত্মন শব্দ শুনিছে, ব্ৰহ্মণ শব্দ শুনিছে। এই চাৰিটা একেই তত্ত্বক বুজোৱা হয়, কেৱল তিনিটা তাৰ ভিন্ন ভিন্ন দিশ মাত্ৰ, ভিন্ন ভিন্ন দিশ, অলপ অলপ পাৰ্থক্য খালি আছে। কিন্তু চাৰিটা, সেই পুৰুষ মানেও ব্ৰহ্মণ, আত্মন মানেও ব্ৰহ্মণ, আৰু ঈশ্বৰ মানেও ব্ৰহ্মণ। বৰং বহু সময়ত আমি ঈশ্বৰ বুলি ক'লেই বেছি ভাল হয়। এয়া হ'ল তাৰ এছপেক্ট, তিনিটা এছপেক্ট বুলি কৈছে, ত্ৰিপুটি, তাৰ তিনিটা এছপেক্ট, আমি যিটো প্ৰথম বুজিবলগীয়া কথা। কিন্তু তাৰ সমানে সমানে কিন্তু এই তিনিটা ভাৱৰেই তিনিটা, থ্ৰী এছপেক্ট হেজ থ্ৰী পাৱাৰ্ছ, সেইভাৱে চিত শক্তি বুলি কৈছে। এই যিটো আত্মন, আত্মন হলে আত্মনৰ পাৱাৰটো কি? আত্মন মানে ব্ৰহ্মণ বা আত্মনৰ পাৱাৰ হ'ল মায়া। কিন্তু ইয়াত মায়া মানে সেই যে ব্ৰহ্ম সত্য জগত মিথ্যা মায়াবাদ, সেই মায়াবাদৰ ইলুজনৰ কথা কোৱা হোৱা নাই। মায়া মানে যোগ মায়াৰ কথা কোৱা হৈছে, পাৱাৰ। সেই মায়াৰ কনচেপ্টটো পৃথক। গতিকে আমি কেতিয়াবা মায়া শব্দ শুনিছো, প্ৰকৃতি শব্দ শুনিছো, কেতিয়াবা শক্তি শব্দ শুনিছো, তিনিটাই একেই। থ্ৰী এছপেক্ট অফ ব্ৰহ্মণ এণ্ড থ্ৰী পাৱাৰ্ছ অফ ব্ৰহ্মণ। কোনটো কাৰ লগত ৰিলেটেড? আত্মনৰ লগত মায়া বা ব্ৰহ্মণৰ লগত মায়া, পুৰুষৰ লগত প্ৰকৃতি, আৰু ঈশ্বৰৰ লগত শক্তি। কিন্তু তিনিটাই একেই বস্তু, একেই কনচেপ্ট। কিন্তু যদিও আমি একে বুলি কৈছো, দেয়াৰ মাষ্ট বি কিবা অলপ পাৰ্থক্য থাকিব লাগিব। শক্তি, প্ৰকৃতি আৰু হ'ল মায়া, অৰ্থাৎ যোগ মায়া, এই তিনিটাৰ মাজত অলপ অলপ কিবা পাৰ্থক্য থাকিব লাগিব। বাট এসেনশিয়ালি দিছ ইজ হোৱাট দিছ ইজ, ইট ইজ দি পাৱাৰ্ছ অফ ব্ৰহ্মণ, থ্ৰী পাৱাৰ্ছ অফ ব্ৰহ্মণ। আৰু থ্ৰী এছপেক্ট হ'ল কি? আত্মন, পুৰুষ and the Ishvara. Ishvara is the God or divine, Purusha is the conscious being, and Atmabhav is the Atman self, যেটো essentially তাৰ আত্মভাৱ। আমি এইখিনি আলোচনা কৰিছিল, আৰু মহাৰিষিয়ে কৈছে এই আত্মভাৱ, পুৰুষ ভাৱ, ঈশ্বৰ ভাৱ, এই শব্দকেইটা বেছি ভাল বুলি কৈছে। আমি ইংৰাজীত সেলফ বা কনচিয়াছ বিইং অৰ স্পিৰিট অৰ গড অৰ ডিভাইন বুলি কোৱাত কৰি আমাৰ ভাৰতীয় শব্দকেইটা বেছি এপ্ৰোপ্ৰিয়েট বুলি কৈছে, যে আত্মন, পুৰুষ, ঈশ্বৰ। বা আমি ক'ব পাৰো আত্মভাৱ, পুৰুষ ভাৱ, ঈশ্বৰ ভাৱ। আত্মভাৱ, পুৰুষ ভাৱ, ঈশ্বৰ ভাৱ, এই তিনিটা হ'ল তাৰ ভাৱ, বিভাৱ এছপেক্ট। আৰু শক্তিকেইটা হ'ল, আমি ইতিমধ্যে আমি শক্তিকেইটাৰ বিষয়ে যিটো অলপ অলপ পাৰ্থক্য আমি দুই ধৰণে আলোচনা কৰিম আজি। মূলত এইখিনিতো মই আই এম অনলি ৰিকেপিং। তাৰপিছত আমি যিটো আলোচনা কৰিছিলো, তেনেহ'লে ৱেষ্টাৰ্ণ ফিলচফিয়েও এই সুপ্ৰিম ৰিয়েলিটিৰ কথা কৈছে। তেনেহ'লে ভাৰতবৰ্ষই যিটো সুপ্ৰিম ৰিয়েলিটিৰ কথা কৈছে, তাৰ লগত পাৰ্থক্য আছে, এটা ৰেডিকেল পাৰ্থক্য আছে। সেই ৰেডিকেল পাৰ্থক্যটো কি? প্ৰথমটো ৱেষ্টত ক্ৰিয়েটৰ এণ্ড দি ক্ৰিয়েশ্যন, নট বিইং এণ্ড বিকামিং, প্ৰথম সেইটো। আৰু দ্বিতীয়তে কৈছে দি সুপ্ৰিম ব্ৰহ্মণ ইজ দেট which in western metaphysics is called the absolute, নিৰ্বিশেষ সত্তা বুলি কোৱা হয়, absolute independent এটা সত্তা বুলি, কাৰো লগত it is not relative। ভাৰতবৰ্ষও কৈছে। তেনেহ'লে ৱেষ্টাৰ্ণ কনচেপ্টৰ লগত ভাৰতবৰ্ষৰ কনচেপ্টটোৰ
what is the radical difference? Radical difference, যেহেতু তেওঁলোকৰ তাত ক্ৰিয়েটৰ এণ্ড ক্ৰিয়েশ্যন, গতিকে ক্ৰিয়েশ্যনৰ মাজত ব্ৰহ্মণ is not present. Brahman is not present in the creation. যেতিয়া মই এটা চোলা এটা বনাইছো, মই এটা শাৰ্ট এটা চিলাইছো, বা মই এটা মূৰ্তি এটা গঢ়িছো মাটিৰে, সেই মূৰ্তিটো আৰু মই পৃথক পৃথক, সেই মূৰ্তিটোৰ মাজত মই থকাৰ প্ৰশ্ন নুঠে। কিন্তু ভাৰতবৰ্ষৰ ব্ৰহ্মণ, যেহেতু ময়েই মূৰ্তিটো হৈছো, বিইং ইজ বিকামিং, গতিকে মই সেই মূৰ্তিটোৰ মাজতো মই বিৰাজমান আছো। গতিকে আমাৰ যিটো ভাৰতবৰ্ষৰ যিটো বেদান্তৰ যিটো ব্ৰহ্ম, যে বেদান্তৰ যিটো পৰম ব্ৰহ্মণ, এই পৰম ব্ৰহ্মণ সৰ্বগত, ওমনি প্ৰেজেন্ট, সৰ্ববিৰাজমান এই জগতৰ মাজত। তেওঁ বিইঙো হয়, যেহেতু হি হেজ বিকাম, দি ব্ৰহ্মণ হেজ বিকাম, গতিকে এই জগতৰ মাজত হি ইজ ভেৰি মাছ প্ৰেজেন্ট, ওমনি প্ৰেজেন্ট বুলি কৈছে, সৰ্বগত, জগতৰ ধূলি ধূলা জীৱ সকলোৰে মাজত সৰ্বব্যাপ্ত, পৰিব্যাপ্ত, সৰ্বব্যাপ্ত, সৰ্বগত। দিস ইজ দি ৰেডিকেল ডিফাৰেন্স, ৰেডিকেল ডিফাৰেন্স। আকৌ জগতৰ মাজত থাকিও তেওঁ জগতক অতিক্ৰম কৰিও গৈছে, তেওঁৰ এটা বিস্তীৰ্ণ সত্তাও আছে, অৰ্থাৎ বিইং হৈও আছে। যেনেকে আমি পানীৰ পৰা বৰফ হৈ যোৱাৰ পিছত পানী আৰু পানী হৈ নাথাকে, কিন্তু ইয়াত ব্ৰহ্মণ তেনেকুৱা নহয়। ব্ৰহ্মণ হেজ বিকাম দিছ মেনিফেষ্টেশ্যন, ষ্টিল ব্ৰহ্মণ ইজ ষ্টিল ব্ৰহ্মণ, অথচ জগতৰ মাজতো তেওঁৰ এটা সত্তা আছে, জগতৰ মাজতো ওমনি প্ৰেজেন্ট। কিন্তু ৱেষ্টাৰ্ণ কনচেপ্টত হি ইজ অনলি দি সুপ্ৰিম ৰিয়েলিটি, supreme reality, not omnipresent supreme reality. And that reality has not become this manifestation. That reality has created this manifestation in Western concept. কিন্তু ভাৰতবৰ্ষত ব্ৰহ্মণ has become, ব্ৰহ্মণ has become. আৰু আমি ইতিমধ্যে আলোচনা কৰিছো যে সমগ্ৰ জগতেই তাৰ পিছৰ যিটো তত্ত্ব জানিবলগীয়া কৈছে উপনিষদে, যে সমগ্ৰ জগতত যি আছে ব্ৰহ্মণৰ বাহিৰে কোনো তত্ত্ব নাই, ব্ৰহ্মণৰ বাহিৰে আৰু কোনো তত্ত্ব নাই। আপুনি কবিতা লিখিছে, কবিতাটোও ব্ৰহ্মণ, কবিজনো ব্ৰহ্মণ, ভাষাটোও ব্ৰহ্মণ, নদীখনো ব্ৰহ্মণ, পৰ্বতো ব্ৰহ্মণ, মানুহো ব্ৰহ্মণ, পশু পক্ষীও ব্ৰহ্মণ। নদী, পৰ্বত, আকাশ, গণতন্ত্ৰ, ধনতন্ত্ৰ, ৰাজতন্ত্ৰ, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, তৰ্ক বিজ্ঞান, সকলো ব্ৰহ্মণ। ইমান ব্ৰহ্মণৰ ধাৰণাটো, অল ইজ ব্ৰহ্মণ। তেনেহলে আমি কি ব্ৰহ্মণ নেকি? We are also Brahman, but we do not know. We are also Brahman. কিন্তু আমাৰ মাজত এই যিটো কলো বিকামিঙৰ গ্ৰেডেশ্যনৰ আমাৰ পাৰ্থক্য আছে। আমি অংশ সনাতন, but we are essentially, we are same with the Brahman. We are essentially same. আমি ইতিমধ্যে কনসিয়াসনেস আলোচনা কৰোঁতে কৈছো, ব্ৰহ্মণ has become this universe, মানে consciousness has become this universe. কাৰণ ব্ৰহ্মণৰ তিনিটাই তত্ত্ব আছে, এটা হল কনসিয়াসনেস শক্তি, চিত শক্তি, এটা হল আনন্দ, আৰু এটা হল অস্তিত্ব। গতিকে আৰু সেই বিষয়ে আমি ইতিমধ্যে আলোচনা কৰিছো। উপনিষদৰ আমি কালি আলোচনা কৰিছো, উপনিষদ অকল মাত্ৰ চান্দোগ্যই কোৱা নাই, মুণ্ডকৈ কৈছে, চান্দোক্যই কৈছে, আনকি কৈছে ওপৰত, আপোনাৰ ওপৰত কোন আছে? ব্ৰহ্মণ। তলত কোন আছে? ব্ৰহ্মণ। সোঁফালে কোন আছে? ব্ৰহ্মণ। বাওঁফালে কোন আছে? সকলোতে ব্ৰহ্মণেই ব্ৰহ্মণ। আনকি লাখুটিলৈ যিজন বুঢ়া এজন ব্যক্তি, বৃদ্ধ ব্যক্তিয়ে খোজ কাঢ়িছে, সেইজনো ব্ৰহ্মণ। মহিলাও ব্ৰহ্মণ, পুৰুষো ব্ৰহ্মণ, ল'ৰাও ব্ৰহ্মণ, ছোৱালীও ব্ৰহ্মণ, সকলো ব্ৰহ্মণ। ব্ৰহ্মণৰ বাহিৰে কাৰো অস্তিত্বই নাই। ব্ৰহ্মণ হেজ বিকাম দিছ ইউনিভাৰ্ছ। যিমান আমাৰ ৰূপ আৰু মুভমেণ্ট, ৰূপ আৰু নামৰ জগতত যি আছে, দিছ ইজ, আমি কালি আলোচনা কৰাৰ ভিতৰত দিছ ইজ another important topic. আনকি আমাৰ ভিতৰত যিটো আত্মা আছে, সেই আত্মাও ব্ৰহ্ম। আৰু সেইকাৰণে আমি আমাৰ আলোচনা কৰিবলৈ যোৱাৰ আগতে আমি কি কৰিছো? আলোচনা ব্ৰহ্মণ তত্ত্বৰ বিষয়ে আমি আলোচনা কৰিছো। আৰু তাৰ পিছত আমি আলোচনা কৰিছিলো কি, যে কৈছে যে এই ব্ৰহ্মণ ইমান সৰ্বগত, কৈছে যে চেতনাৰ মাজতো তেওঁ
তেওঁ চেতনা, যে চেতনৰ মাজতো তেওঁ নিজে চেতন। আকৌ কৈছে যি পাষাণ অৰ্থাৎ শিলৰ মাজত যিটো য'ত এপাৰেণ্টলি কনচিয়াছনেছ নাই তাৰ ভিতৰৰো তেওঁ চেতনা। অৰ্থাৎ কৈছে যে সৰ্বং খলবিদং ব্ৰহ্মণ। মই আজি আৰু বিতংভাৱে কোৱা নাই, কেৱল মই পুনৰুক্তি কৰিছো। আকৌ তাৰপিছত কৈছে তেওঁ কি, এই যে মই কলো যে তেওঁ হি ইজ বিকামিং, ষ্টিল হি ইজ বিং। আৰু কনচেপ্টৰ ক্ষেত্ৰতে এনে, হি ইজ দি টাইমলেছ এজ ৱেল এজ টাইম। হি ইজ স্পেচ এণ্ড অল দেট ইজ ইন স্পেচ। হি ইজ কজেলিটি এণ্ড দি কজ এণ্ড দি ইফেক্ট। হি ইজ দি থিংকাৰ এণ্ড হিজ থট। এজন চিন্তাবিদে কিবা চিন্তা কৰিছে, চিন্তাটোও ব্ৰহ্মণ আৰু চিন্তাবিদজনো ব্ৰহ্মণ। ৱেৰিয়ৰ এণ্ড হিজ কাৰেজ, যিজন যোদ্ধাজনো ব্ৰহ্মণ, তেওঁৰ যিটো বীৰত্ব সাহসিকতা সেইটোও ব্ৰহ্মণ। আনকি আপোনালোকে 10 নম্বৰ অধ্যায় গীতা পঢ়িব, গীতাত ভগৱানে একো বাকী ৰখা নাই। আনকি হাতীৰ ভিতৰতো তেওঁ হেনো ঐৰাৱত, যোদ্ধাৰ ভিতৰত তেওঁ ৰাম, তৰ্কৰ ভিতৰত তেওঁ হেনো বাদ কাইণ্ড অফ দিবেদ। অৰ্থাৎ ভগৱানেই সমস্ত, সৰ্বং খলবিদং ব্ৰহ্ম। গীতাই কি কৈছে, বাসুদেৱম সৰ্বম ইতি। উপনিষদে কৈছে সৰ্বং খলবিদং ব্ৰহ্মণ, গীতাই কৈছে বাসুদেৱম সৰ্বম ইতি। এই জগতত যি আছে সকলোই বাসুদেৱ। বাসুদেৱম সৰ্বম ইতি। কৈছে গেমলাৰ এণ্ড হিজ ডাইচ থ্ৰো। আমি সেই ইমানখিনিলৈকে আমি এই আলোচনা কৰিছিলো। অৰ্থাৎ প্ৰথম জানিব লাগিল আত্মন, পুৰুষ আৰু হল ঈশ্বৰ। গতিকে ব্ৰহ্মণৰ এই তিনিটা ভাৱত অভিব্যক্ত হৈছে, আত্মভাৱ, পুৰুষ ভাৱ আৰু ঈশ্বৰ ভাৱ। এতিয়াৰ পৰা ঈশ্বৰ, প্ৰকৃতি, আত্মন শুনিলে কনফিউজ হ'ব দৰকাৰ নাই, সকলো একেই তত্ত্ব। তাৰপিছত তাৰ তিনিটা পইজ আছে, অৰ্থাৎ তিনিটা তাৰ ইকুইলিব্ৰিয়াম আছে, তিনিটা কণ্ডিশ্যন আছে। এটা কণ্ডিশ্যন হ'ল বিশ্বতীৰ্ণ। বিশ্বতীৰ্ণ অৰ্থাৎ ট্ৰেন্সেন্ডেন্ট এণ্ড ইনকমিউনিকেবল। ট্ৰেন্সেন্ডেন্ট, বিশ্বতীৰ্ণ বা বিশ্বতৰ, সুপ্ৰাকস্মিক বা ট্ৰেন্সেন্ডেন্ট বুলি ক'ব পাৰো, বিশ্বতীৰ্ণ বুলি ক'ব পাৰো, নহলে বিশ্বতৰ সত্তা। সেম তত্ত্ব। সেই বিশ্বতীৰ্ণ বা বিশ্বতৰ সত্তাই জগতৰ মাজত বিশ্বাত্মক সত্তা অৰ্থাৎ কস্মিক সেলফ হৈছে। আমি সেইটো জানিব লাগিব যে প্ৰথম হ'ল হি ইজ ট্ৰেন্সেন্ডেন্টেল এণ্ড ইনকমিউনিকেবল এবছলিউট দি ব্ৰহ্মণ, বিশ্বতীৰ্ণ সত্তা। একে সময়তে তেওঁ কি, তেওঁ বিশ্বতৰ সত্তা, সুপ্ৰা কস্মিক। বিশ্বতীৰ্ণ মানে যিবোৰ জগত আছে সেই জগতসমূহকো অতিক্ৰম কৰি গৈছে। আৰু ট্ৰেন্সেন্ডেন্টেল মানেতো একেবাৰেই য'ত মানে পৰাৎপৰ বুলি কৈছে, আৰু তাতকৈ আৰু কোনো মানে তাতকৈ আৰু সিপাৰ নাই আৰু একো। গতিকে তেওঁ মূলতঃ তেওঁ ট্ৰেন্সেন্ডেন্টেল, বিশ্বতীৰ্ণ বা বিশ্বতৰ, সুপ্ৰাকস্মিক বা ট্ৰেন্সেন্ডেন্টেল এটা। At the same time he is cosmic self, Brahman is cosmic self, and also at the same time he is the self of each individual, অর্থাৎ আত্মা। একে সময়তে ব্ৰহ্মণ আত্মাও হৈছে, বিশ্বাত্মকো হৈছে, অৰ্থাৎ কস্মিক সেলফো হৈছে, ইণ্ডিভিজুৱেল সেলফো হৈছে আৰু ট্ৰেন্সেন্ডেন্টেল সেলফো হৈছে। থ্ৰী কণ্ডিশ্যনছ, পইজ বুলি আমি ক'ব পাৰো, থ্ৰী ইকুইলিব্ৰিয়াম। থ্ৰী ইকুইলিব্ৰিয়াম বুলি আমি ক'ব পাৰো। আৰু তাৰপিছত যেতিয়া আত্মন বুলি কোৱাৰ লগতে কিন্তু আৰু এটা শব্দ এটা মহাৰিষিয়ে ব্যৱহাৰ কৰিছে। এই আত্মনটোতো আমাক ইয়াত শংকৰদেৱে কৈছে যে কুকুৰ, ছাগলী, শিয়াল, মানুহ সকলোৰে আত্মাৰাম একে। কিন্তু তেতিয়াহ'লেতো আমিতো প্ৰত্যেকে আত্মাবোৰ, আমিতো আমাৰ প্ৰত্যেকেই, আমাৰ কি ইণ্ডিভিজুৱেল অস্তিত্ব নাই নেকি? তেনেহ'লে আমি সেই বিষয়ে পাৰ্টছ অফ বিইং যেতিয়া আলোচনা কৰিম তেতিয়া আমি ক'ম। যিটো গীতাত কৈছে 15 নম্বৰ অধ্যায়ৰ 7 নম্বৰ শ্লোকত কৈছে মানুহ কি বুলি কৈছে, কৈছে মম এইব অংশ সনাতন, অংশ সনাতন বুলি কৈছে। এই অংশ সনাতনৰ দুটা ফৰ্ম আছে, দুটা ৰূপ আছে। এটাক জীৱাত্মা বুলি কোৱা হয়, সেইটো হ'ল আমাৰ ট্ৰু সেলফ, ট্ৰু বিইং। মহাৰিষি শ্ৰী এই অৰবিন্দৰ ভাষাত সেইটো হ'ল ট্ৰু বিইং, জীৱাত্মা। যদিও মোৰ এটা জীৱাত্মা আছে, কিন্তু মোৰ জীৱাত্মা, আপোনাৰ জীৱাত্মা, আমাৰ ইয়াত থকা প্ৰত্যেকৰে জীৱাত্মা, পৃথিৱীৰ 7.5 কোটি মানুহৰ জীৱাত্মা যিটো আমাক
মহাপুৰুষ শংকৰদেৱে কৈ গৈছে যে কুকুৰ চুগ্ৰাল সকলোৰে জীৱাত্মা সেম জীৱাত্মা আৰু সেই জীৱাত্মা কি মম এইব অংশ সনাতন শ্ৰীকৃষ্ণৰ শংখ সনাতন বুলি কৈছে শ্ৰী অৰবিন্দই কৈছে তাৰ দুটা ফৰ্ম আছে বুলি কৈছে যেনেকৈ টু এস্পেক্ট আছে বুলি কৈছে এটা তাৰ হল যেটো ইউনিভাৰ্সেল এস্পেক্ট অৰ্থাৎ সকলোৰে লগত একে জীৱাত্মা ট্ৰু বিইং বুলি কৈছে তেওঁৰ ভাষাত ট্ৰু বিইং আমাৰ সেন্ট্ৰেল বিইং কেন্দ্ৰীয় তত্ত্ব হল এই জীৱাত্মা অৰ্থাৎ কেন্দ্ৰীয় তত্ত্ব বুলি কৈছে আমাৰ এটা কেন্দ্ৰীয় সত্তা আছে সেন্ট্ৰেল বিইং আৰু এই সেন্ট্ৰেল বিইংটোৰ দুটা পাৰ্ট আছে এটা কৈছে জীৱাত্মা এটা কৈছে আমাৰ অন্তৰাত্মা এটা জীৱাত্মা এটা অন্তৰাত্মা বুলি কৈছে অন্তৰাত্মা মানে মোৰ ইন্ডিভিজুৱেল সেলফ মোৰ ইন্ডিভিজুৱেল সেলফ মোৰ ইন্ডিভিজুৱেল সেলফ আৰু আপোনাৰ ইন্ডিভিজুৱেল সেলফটো ইজ নট আইডেন্টিকেল কিন্তু জীৱাত্মা ইজ আইডেন্টিকেল আপোনাৰ জীৱাত্মা মোৰ জীৱাত্মা আইডেন্টিকেল আমি যেতিয়া পঢ়িম জীৱাত্মাৰ কাম কি আৰু শ্ৰী অৰবিন্দই অন্তৰাত্মাটোক আৰু এটা নতুন তেওঁ শব্দ দিছে কৈছে সত্য পুৰুষ বুলি কৈছে সাইকিক বিইং বুলি কৈছে সাইকিক শব্দটোৰ অৰ্থ হল ইনমোস্ট বিইং মোৰ একেবাৰে ইনমোস্ট বিইং অৰ্থাৎ জীৱাত্মা ওপৰত থাকে আৰু সাইকিক বিইং ভিতৰত থাকে গতিকে মই এই যেতিয়া আমি সাইকিক বিইং আৰু জীৱাত্মাৰ বিষয়ে আলোচনা কৰিম তেতিয়া আমি আলোচনা কৰিম কিন্তু এতিয়া মূলতে আমি জনা উচিত যেটো গীতাই কৈছে অংশ সনাতন অৰ্থাৎ যেটো এই সনাতন অংশ সেই সনাতন কৈছে দি সোল অর সাইকিক এন্টিটি ইজ এন ইটার্নাল পোর্শন অফ দি ঈশ্বৰ গতিকে এই ব্ৰহ্মণেই আত্মা হৈছে কিন্তু সেই আত্মাৰ কেৱল মাত্ৰ দুটা ৰূপ থাকা বুলি কৈছে দুটা ফৰ্ম থাকা বুলি কৈছে মহাৰিষিয়ে আমি শব্দ দুটা আমি আলোচনা কৰি থাকো অন্তৰাত্মা বুলি কওঁ এটা আত্মা বুলি কওঁ অন্তৰাত্মা ইজ মাই ইন্ডিভিজুৱেল সোল এই যে আমি ৰিবাৰ্থ কৰো ৰিবাৰ্থত জীৱাত্মাই ৰিবাৰ্থ নকৰে জীৱাত্মাই জন্ম মৃত্যুত অংশগ্ৰহণ নকৰে জন্ম মৃত্যুত মৃত্যু নহয় ইট সাৰ্ভাইভস ডেথ এই যেটো আমাৰ অন্তৰাত্মা আছে হি প্ৰত্যেকবাৰতেই তাৰ কোনো মৃত্যু নহয় তাৰ বিনাশ নাই ই প্ৰত্যেকবাৰ এই যে আমি কওঁ মোৰ আগতে মই জন্মগ্ৰহণ কৰিছিলো এতিয়া আকৌ আহিছো মোৰ এই সত্য পুৰুষটোৱেহে নতুন শৰীৰ মন ধাৰণ কৰে গতিকে আমি সেইখিনি আলোচনা কৰোতে পাম কিন্তু মূলত জানিব লাগে যে আমাৰ ইন্ডিভিজুৱেল সেলফ ইউনিভাৰ্সেল সেলফ আৰু ট্ৰান্সেন্ডেন্টাল সেলফ গোটেইবোৰ ব্ৰহ্মণেই তাৰ পিছত তেনেহলে আমি আলোচনা আকৌ কি কৰিছে ইয়াতে এতিয়া আমি অলপমান ইয়াতে বুজিম এই যেটো মায়া প্ৰকৃতি আৰু শক্তি এই যে তিনিটা কৈছো ঈশ্বৰৰ লগত শক্তি পুৰুষৰ লগত প্ৰকৃতি আৰু আত্মন বা ব্ৰহ্মণৰ লগত কাউন্টাৰ পাৰ্ট হিচাপে মায়া বুলি কোৱা হৈছে এই তিনিটাৰ অৰ্থ কি অলপ আমি জানিব লাগিব তাৰ আগতে কৈছে কি যে ব্ৰহ্মণ এলোন ইজ এণ্ড বিকজ অফ ইট অল আৰ ব্ৰহ্মণৰেই কেৱল মাত্ৰ অস্তিত্ব আছে তাৰ বাহিৰে কাৰো অস্তিত্ব নাই আৰু তেওঁৰ অস্তিত্ব আছে বাবে আমাৰ সকলোৰে অস্তিত্ব আছে ফৰ অল আৰ দি ব্ৰহ্মণ কিয় তাৰ কাৰণ কি ফৰ অল আৰ দি ব্ৰহ্মণ This reality is the reality of everything that we see in self and nature. Atma aru prakritir majot ji dekha paisu jogotot ji ase. Ei ekong sot viprah bahudha bodanti ei ekong sotorei atmorupayon kebol matra. Ei ekong sotei বহুরূপে জগত হইছে জীব হইছে সকলো হইছে নাটক হইছে কবিতা হইছে প্ৰবন্ধ হইছে তেনেহলে এতিয়া তাৰ পিছত কৈছে তেনেহলে এই যে মায়াটো কি বস্তু আত্মনৰ লগত মায়া শব্দটো ব্যৱহাৰ কৰা হৈছে মায়া মূলতে কৈছে দি পাৱাৰ অফ হিজ কনসিয়াস ফোর্স তেওঁৰ যেটো মূল যেটো আত্মৰূপায়নী যেটো শক্তি আমি যেনেকৈ আত্মভাৱ বুলি কৈছো শক্তিৰ যেটো মূল ভাৱ সেইভাবে কৈছে পাৱাৰ অফ হিজ কনসিয়াস ফোর্স পুট আউট ইন সেলফ ম্যানিফেস্টেশন এসেনশিয়ালি যেটো শক্তি
এসেনশিয়েল যেটো শক্তি এইটোক মায়া বুলি কোৱা হৈছে মায়া ইজ দি এসেনশিয়েল বা দি পাৱাৰ অফ হিজ কনসিয়াস ফোর্স অর্থাৎ চিত শক্তি কনসিয়াস ফোর্স পাৱাৰ অফ কনসিয়াস ফোর্স যদি আমি ভাৰতীয় শব্দত কওঁ আত্মৰূপায়নী চিত শক্তি চিত শক্তিৰ সামৰ্থ্য পাৱাৰ মানে হল সামৰ্থ্য এই চিত শক্তিৰ পাৱাৰ অফ দি কনসিয়াস ফোর্স পাৱাৰ অফ দি কনসিয়াসনেস দ্যাট ফোর্স যেটো আমি চিত শক্তি বুলি মূল তত্ত্ব কৈছো সেই মূল তত্ত্বটোৰ মূল সামৰ্থ্য যেটো অৰিজিনাল ক্যাপাসিটি আমি ইতিমধ্যে আলোচনা কৰিছিলো ফোর্স কাক কয় শক্তি কাক কয় পাৱাৰ কাক কয় আকৌ এনাৰ্জি কাক কয় স্ট্রেংথ কাক কয় আমি সেইবিলাক আলোচনা কৰিছিলো আজি আৰু মই পুনৰুক্তি নকৰো ইয়াতে গতিকে প্ৰথমটো তেতিয়া হলে কৈছে কি অৰ্থাৎ মায়া আপোনালোকে এইটোৰ লগতে আমি যেটো এসেনশিয়েল পাৱাৰ অফ হোৱাট অফ দি কনসিয়াস ফোর্স মায়া আত্মৰূপায়নী চিত শক্তি এই যে কনসিয়াসনেস অবলিক ফোর্স তাৰ মাজত নিজক যেটো আত্মৰূপায়ন কৰিব পৰা মূল যেটো শক্তি মূল যেটো সামৰ্থ্য শক্তি বুলি কলে ভুল হ'ব মূল যেটো সামৰ্থ্য পাৱাৰ যেটো সামৰ্থ্য ক্যাপাসিটি সামৰ্থ্য এই সামৰ্থ্যটোই হল মায়া প্ৰকৃতি কি তেতিয়া হলে গতিকে এটা হল আমাৰ সেলফ আত্মনৰ পিছত কৈছে কনসিয়াস বিইং ব্ৰহ্মনে দ্বিতীয়টো কি ভাৱত অভিব্যক্ত হয় কনসিয়াস বিইং তেনেহলে প্ৰকৃতি হল এই কনসিয়াস বিইঙৰ নেচাৰ কনসিয়াস বিইঙৰ নেচাৰ আপোনাৰ মোৰ যেনেকে নেচাৰ থাকে তেনেকে যেতিয়া আমি প্ৰকৃতি বুলি কওঁ প্ৰকৃতি ইজ দি নেচাৰ অফ দি কনসিয়াস বিইং অৰ স্পিৰিট প্ৰকৃতি আৰু তাৰ পিছত শক্তি বুলি আমি কাক কম শক্তি হল যেটা ঈশ্বৰ ভাৱ যেটো ঈশ্বৰ ভাৱ অৰ্থাৎ ঈশ্বৰ ভাৱ মানে কি omniscient and omnipotent all ruler শাসক গতিকে ঈশ্বৰ হিচাপে জগতক যে প্ৰশাসিত কৰিছে তাৰ বাবে যেটো শক্তি লাগিব যেটো পাৱাৰ লাগিব that power is called শক্তি গতিকে নেচাৰ হল প্ৰকৃতি হল নেচাৰ অফ দি কনসিয়াস বিইং মায়া হল পাৱাৰ অফ দি কনসিয়াস ফোর্স আৰু শক্তি কোৱা হৈছে শক্তি হল কি বুলি কৈছে and it is by his shakti his conscious power direct conscious power এটা হৈছে পাৱাৰ অফ দি কনসিয়াসনেস অবলিক ফোর্স চিত শক্তিৰ যেটো অকুণ্ঠ সামৰ্থ্য অৰিজিনাল সামৰ্থ্য কি সামৰ্থ্য আত্মৰূপায়নী সামৰ্থ্য নিজকে জগতত ৰূপায়িত কৰিব পৰা যেটো অৰিজিনাল যেটো পাৱাৰ অফ দি কনসিয়াসনেস অবলিক ফোর্স চিত শক্তিৰ আত্মৰূপায়নী অকুণ্ঠ সামৰ্থ্য আৰু প্ৰকৃতি কি প্ৰকৃতি ইজ দি নেচাৰ অফ দি কনসিয়াস বিইং অৰ্থাৎ প্ৰকৃতিৰ পুৰুষৰ নেচাৰ যেটো আমি কনসিয়াস বিইং বুলি কলো পুৰুষ ভাৱ তাৰ যেটো প্ৰকৃতি গতিকে মও এটা বিইং গতিকে মোৰো এটা নেচাৰ আছে মোৰো এটা প্ৰকৃতি আছে মোৰো এটা পুৰুষ আছে পুৰুষ মানে বিইং পুৰুষ মানে এইটো ঠিক মেল ফিমেলৰ কথা কোৱা নাই কাৰণ মহিলাৰ লগতো এটা পুৰুষ আছে এটা প্ৰকৃতি আছে এইভাবে ইংৰাজীত শব্দটো কৈছে কনসিয়াস বিইং তেতিয়াহলে আমি কি বুলি বুজিলো এটা হল আত্মৰূপায়নী চিত শক্তিৰ অকুণ্ঠ সামৰ্থ্য আত্মৰূপায়নী চিত শক্তি কেনেকুৱা চিত শক্তি যেটো চিত শক্তিয়ে নিজক ৰূপায়িত কৰিব পাৰে ৰূপায়িত মানে ফৰ্মলৈ ট্ৰান্সলেট কৰিব পাৰে ৰূপ দিব পাৰে নিজকে তাৰ অকুণ্ঠ সামৰ্থ্য পাৱাৰ তাৰ পিছলে প্ৰকৃতি মানে কি কৈছে চিদঘন পুৰুষ ৰূপে চিন্ময়ী আত্মপ্ৰকৃতি চিদঘন পুৰুষ ৰূপে মানে দি কনসিয়াস বিইং চিদঘন মানে চেতনাৰে একেবাৰে ঘন হৈ থকা চিদঘন পুৰুষ ৰূপে চিন্ময়ী আত্মপ্ৰকৃতিক অৱস্তব্ধ কৰি অৱস্তব্ধ শব্দটোৰ অৰ্থ হল কি সেই আত্মশক্তিৰ সঞ্চাৰ কৰিব পাৰে কিন্তু যেটো মায়াটোৰ মাজত
আত্মৰূপায়নী অকুণ্ঠ সামৰ্থ্য, কিন্তু সেই শক্তিটোৱে নিজকে সঞ্চাৰিত কৰিব নোৱাৰে। তাৰ বাবে কি লাগিব? প্ৰকৃতি। কিন্তু এসেনচিয়েলি কিন্তু একেই বস্তু, পাৱাৰ অফ দি পুৰুষ। গতিকে এইটো কৈছে নিজৰ আত্মপ্ৰকৃতিক কি কৰিছে? আত্মশক্তিৰ সঞ্চাৰ কৰিব পাৰে। আৰু এইটো কি? সেই চিদঘন পুৰুষৰ চিন্ময়ী আত্মপ্ৰকৃতি। চিন্ময়ী আত্মপ্ৰকৃতি, কনচিয়াছ নেচাৰ অফ দি কনচিয়াছ বিইং। আৰু যেতিয়া শক্তি মানে হ'ল মহেশ্বৰ ৰূপে যেতিয়া ব্ৰহ্মণে অভিব্যক্ত কৰে, তেতিয়া কি লাগিব? তেতিয়া কি বুলি কৈছে? ডাইৰেক্ট কনচিয়াছ পাৱাৰ। তেতিয়া ডাইৰেক্ট কনচিয়াছ পাৱাৰ। আমি এতিয়ালৈকে আমি ইমানখিনি জানিছো, কিন্তু ইয়াৰ পিছত আৰু অলপমান আমি মায়া, প্ৰকৃতি আৰু শক্তিৰ বিষয়ে আৰু অলপমান আমি জানিম। কিন্তু মূলত যদি ইমানখিনি জানিলে যে মায়া ইজ দি এসেনচিয়েল পাৱাৰ বুলি আমি ধৰিব পাৰো। এসেনচিয়েল পাৱাৰ অফ হোৱাট? এসেনচিয়েল পাৱাৰ অফ দি কনচিয়াছনেছ অব্লিক ফ'ৰ্চ। অৰ্থাৎ কনচিয়াছনেছ ফ'ৰ্চ মানে চিত শক্তি, যেটো মেইন সাবস্টেন্স অফ দি ব্ৰহ্মণ, মেইন এলিমেন্ট অফ দি ব্ৰহ্মণ। তিনিটা যি তত্ত্ব আছে, সৎ, চিত, আনন্দ, সেই যিটো চিত শক্তি, কনচিয়াছনেছ অব্লিক ফ'ৰ্চ, তাৰ যিটো পাৱাৰ, আৰু কেনেকুৱা পাৱাৰ? সেলফ মেনিফেষ্টিং পাৱাৰ। সো দিস ইজ দি এসেনচিয়েল পাৱাৰ, যিটো মায়া। আৰু প্ৰকৃতি হ'ল কোনটো? যেতিয়া ব্ৰহ্মণে নিজক কনচিয়াছ বিইং হিচাপে অভিব্যক্ত কৰে, তেতিয়া এই কনচিয়াছ বিইঙৰ কনচিয়াছ নেচাৰ, কনচিয়াছ নেচাৰ। আৰু এই কনচিয়াছ নেচাৰটোৱে কি? নিজৰ যিটো আত্মপ্ৰকৃতিক সঞ্চাৰিত কৰিব পাৰে, সঞ্চাৰিত কৰিব পাৰে, সঞ্চাৰিত কৰিব পাৰে ইয়াত জগতৰ মাজত। আৰু তাৰপিছত যেতিয়া জগতক প্ৰশাসিত কৰিব ঈশ্বৰ হিচাপে, ঈশ্বৰ ভাৱ, তেতিয়া ডাইৰেক্ট কনচিয়াছ পাৱাৰ, ডাইৰেক্ট কনচিয়াছ পাৱাৰ, ডাইৰেক্ট একেবাৰে চেতন শক্তি, পুৰা সামৰ্থ্য। আমি এইখিনিলৈকে ইয়াত তাৰপিছত আৰু এটা ডাঙৰ তত্ত্বৰ কথা কৈছে। আমি এই যে 4 দিন ধৰি ব্ৰহ্মণ তত্ত্ব আলোচনা কৰিছো বিভিন্ন পইণ্ট অফ ভিউৰ পৰা, কৈছে কিহৰ বাবে কৰা হৈছে? কৈছে যে মনটো বৰ সাংঘাতিক বস্তু। কৈছে যে these and similar statements taken together are all comprehensive. কৈছে এই অফুৰন্ত ব্যঞ্জনাৰে এই যে ব্ৰহ্মণৰ এই অশেষ প্ৰকাশ, বিভিন্ন প্ৰকাশ হ'ব পাৰে, ঈশ্বৰ ভাৱ হিচাপে, পুৰুষ ভাৱ হিচাপে, আত্মভাৱ হিচাপে। যদি আমি তিনিটা ভাৱৰ বিষয়ে যদি আমি একেলগে অধ্যয়ন নকৰো, তেতিয়া কি হ'ব পাৰে বুলি কৈছে? যিটো কাৰণে আমাৰ বিভিন্ন ধৰ্ম যে সৃষ্টি হৈছে, ব্ৰহ্মণৰ একোটা ভাৱক লৈ একোটা সম্প্ৰদায় গঢ়ি উঠিছে। ইন্টিগ্ৰেল নহয়। কোনোবাই ঈশ্বৰ ভাৱক লৈ, কোনোবাই পুৰুষ ভাৱক লৈ, কোনোবাই আত্মভাৱক লৈ। কাৰণ এইটো মনৰ আমাৰ স্বভাৱ। যেতিয়ালৈকে আমি মনৰ ওপৰত উত্তীৰ্ণ হ'ব পৰা নাই, মনে কৈছে কি? মনে এইবোৰৰ এটা দিশ বাছি লৈ তাকেই ঐকান্তিকভাৱে সেইটোতে একাগ্ৰ হৈ যাব পাৰে, আৰু আন সকলোকে কাটি চিঙি দলিয়াই পেলাব পাৰে। আৰু সেইভাবে কি হয়? আমাৰ বিভিন্ন ধৰ্মমতৰ মাজত যে আমাৰ সংঘাত হয়, সেই সংঘাতটো কিহৰ বাবে হয়? কোনোবাই ঈশ্বৰ ভাৱক লৈ পেলাই এটা সম্পূৰ্ণ দৰ্শন তৈয়াৰ কৰিছে, কোনোবাই যিটো পুৰুষ ভাৱক লৈ কৰিছে, কোনোবাই আত্মভাৱক লৈ কৰিছে, কোনোবাই অকল মায়াক লৈ কৰিছে, কোনোবাই অকল প্ৰকৃতিক লৈ কৰিছে, কোনোবাই অকল শক্তিক লৈ কৰিছে। সেইভাবে মহাৰিষিয়ে কৈছে, যদি আমাক যদি এটা বিশ্বতোমুখী অভিব্যঞ্জনা, বিশ্বতোমুখী মানে কি? সৰ্বতোমুখী, সৰ্বাত্মক, মেনি সাইডেড, সৰ্বতোমুখী, বিশ্বতোমুখী যদি আমাক যদি এটা সম্যক জ্ঞান যদি লাগে, তেনেহলে আমি এই ব্ৰহ্মণৰ তিনিটা এসপেক্ট, আত্মন, পুৰুষ ভাৱ, ঈশ্বৰ ভাৱ, আৰু তাৰ সমানে সমানে মায়া, প্ৰকৃতি, শক্তি, আৰু তাৰ যিটো তিনিটা যিটো তাৰ কন্ডিশন বা তিনিটা যিটো পইজ আছে, অৰ্থাৎ এটা হ'ল বিশ্বতীৰ্ণ, ট্ৰেন্সেন্ডেন্টেল, বিশ্বতৰ বা অৰ্থাৎ সুপ্ৰাকস্মিক বা ট্ৰেন্সেন্ডেন্টেল, দ্বিতীয়টো হ'ল ইউনিভাৰ্সেল এক্সিস্টেন্স, আৰু তৃতীয়টো হ'ল ইণ্ডিভিজুৱেল এক্সিস্টেন্স। অৰ্থাৎ এটা হ'ল আত্মভাৱ, যিটো ইণ্ডিভিজুৱেল, আত্মন ভাৱ, আত্মাভাৱ, তাৰপিছত বিশ্বাত্মক ভাৱ, আৰু যিটো বিশ্বতীৰ্ণ। এট দি সেম টাইম
ব্ৰহ্মণ এই তিনিটাতে বিৰাজমান সেইভাবে গীতাত বাৰে বাৰে বহুতত কৈছে যে মই এই কৰ্মৰ মাজত আছো আৰু মই ইয়াক অতিক্ৰম কৰি গৈছো গতিকে আমি এইখিনি কথা আমি এইভাবে জানিলো এতিয়া আমি ইয়াৰ পিছত আমি অলপমান আকৌ এই যিটো আমি যিটো এই তিনিটাৰ যিটো শক্তি এই তিনিটা শক্তিৰ কথা আৰু অলপমান আমি ইয়াত আলোচনা কৰিব বিচাৰিছো কৈছে কি যে an absolute, eternal and infinite self-existence, self-awareness, self-delight. ছয়টা বিশেষণ কৈ দিলে ইয়াৰ এই যিটো পৰমাৰ্থ সৎ ইটাৰনেল এই পৰমাৰ্থ সৎ আল্টিমেট ৰিয়েলিটি ইনফাইনাইট এই আল্টিমেট ৰিয়েলিটি এবসলিউট এবসলিউট মানে তাৰ কোনো বিশেষণ নাই ইন্ডিপেন্ডেন্ট নিৰ্বিশেষ সত্তা নট ৰিলেটিভ নিৰ্বিশেষ তাৰ কোনো বিশেষণ নাই কোনো এডজেক্টিভ নাই আকৌ হি শাশ্বত নিৰ্বিশেষ আৰু অনন্ত এটা তাৰ পিছত তাৰ তিনিটা তাৰ হল এলিমেন্ট সেই তিনিটা এলিমেন্ট হল কি বা সাবস্টেন্স হল কি এটা হল সেলফ এক্সিস্টেন্স স্বয়ম্ভু সত্তা স্বয়ম্ভু কাৰো লগত ডিপেন্ডেন্ট নহয় ৰাজনীতি সমাজনীতি ৰাজনীতি প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি গণতন্ত্ৰ সংবিধান সমাজ সংগঠন কাৰো তলতেই নহয় কৈছে স্বয়ম্ভু সত্তা not only স্বয়ম্ভু সত্তা self existence self awareness কৈছে স্বতঃ সংবিত self awareness আৰু কৈছে self delight of being নিজেই তেওঁক কোনেও গৈ পেলাই ব্ৰহ্মণক আমি আনন্দ দিয়া দৰকাৰ নাই he is self delight কৈছে that secretly supports and pervades the universe এই যে ছয়টা আমি বিশেষণ দিলু তিনিটা তাৰ কম্পোনেন্ট আৰু তিনিটা তাৰ এডজেক্টিভ আমি দিলু এটো এডজেক্টিভ নহয় তাৰ ক্যাৰেক্টাৰিষ্টিক্স বুলি ক'ব লাগিব ইটাৰনেল ইনফাইনাইট এবসলিউট আৰু সেলফ এক্সিস্টেন্স সেলফ অ্যাৱেৰনেস এণ্ড সেলফ ডিলাইট আৰু এই সত্তাটোৱে দ্যাট সিক্ৰেটলি সাপোৰ্টস এণ্ড পাৰভেটস দি ইউনিভাৰ্স ইভেন while it is also beyond it বাৰে বাৰে কৈছে যদিও জগতক কৈছে যে জগতৰ মাজত পৰিব্যাপ্ত আছে কিন্তু জগতক অতিক্ৰম কৰি গৈছে is then the first truth of spiritual experience এই পৰমাৰ্থ সতক জানাই হল ফাৰ্স্ট ট্ৰুথ অফ স্পিৰিচুৱেল এক্সিস্টেন্স বা ভাৰতবৰ্ষত যিকোনো জ্ঞান তত্ত্বক জানিব লাগিলে এই ব্ৰহ্ম তত্ত্বৰ বিষয়ে আমি জানিব লাগিব কৈছে এক শাশ্বত অনন্ত নিৰ্বিশেষ সত্তা এক শাশ্বত অনন্ত নিৰ্বিশেষ সত্তা শাশ্বত ইটাৰনেল অনন্ত ইনফাইনাইট সত্তা আৰু হল কি কৈছে যে নিৰ্বিশেষ তাৰ কোনো বিশেষণ নাই আৰু তাৰ তিনিটা characteristics কি কৈছে স্বয়ম্ভু সত্তা এইটো স্বয়ম্ভু সেলফ এক্সিস্টেন্স স্বতঃ সংবিত সেলফ অ্যাৱেৰনেস সেলফ ডিলাইট আৰু কৈছে বিশ্বৰূপে অন্তৰ্গুৰ আৰু পৰিব্যাপ্ত থাকিও অৰ্থাৎ অন্তৰ্গুৰ মানে সিক্ৰেটলি এই বিশ্বৰ মাজত আছে সিক্ৰেটলি ওপেনলি নহয় পৰিব্যাপ্ত পাৰভেডিং থাকিও কি বুলি কৈছে তথাপি হি বিশ্বতীৰ্ণ হৈও আছে কৈছে even while it is also beyond it বিশ্বাত্মকো as well as বিশ্বতীৰ্ণ গতিকে কৈছে যে এয়াই হল আমাৰ কৈছে যে আদিম প্ৰত্যয় প্ৰাথমিক প্ৰত্যয় আদিম প্ৰত্যয় এই প্ৰত্যয় যদি আমাৰ নাথাকে কাৰণ আমিতো এক্সপেৰিয়েন্স কৰিবই পৰা নাই সাধনা কৰিবই পৰা নাই আমাৰ বাবে কেৱল মাত্ৰ বিশ্বাস প্ৰত্যয় কৈছে যে আদিম প্ৰত্যয় এই প্ৰত্যয় থাকিব লাগিব আমাৰ কিন্তু তাৰ পিছত কৈছে কি আৰু এটা কথা কৈছে এই সত্তাটো কিন্তু কি বুলি কৈছে যে পাৰ্সোনেল as well as impersonal বুলিও কৈছে পাৰ্সোনেল বুলিও কৈছে আৰু আৰু কি বুলি কৈছে ইম্পাৰ্সোনেল বুলিও কৈছে আসলে পাৰ্সোনেল আৰু ইম্পাৰ্সোনেলৰ অৰ্থটো হল ইম্পাৰ্সোনেল মানে হল এই ট্ৰান্সেন্ডেন্টাল এক্সিস্টেন্স আৰু পাৰ্সোনেল মানে হল দিস ম্যানিফেস্টেশন প্ৰকৃতি অৰ্থাৎ সম্ভূতি যেটো তেওঁ নাম আৰু ৰূপ লৈছে গতিকে কৈছে যে but this truth of being has at once একে সময়তে an impersonal and a personal aspect it is not only existence it is the one being absolute eternal and infinite ই কেৱল অস্তিত্বই নহয় কৈছে কি যে ই নিৰপেক্ষ বুলি কৈছে একে সময়তে নিৰপেক্ষ শব্দটোৰ অৰ্থ হল যাৰ সংজ্ঞা বা পৰিচয় দিব নোৱাৰি যাৰ কোনো সংজ্ঞা দিব নোৱাৰি পৰিচয় দিব নোৱাৰি নিৰপেক্ষ বুলি কৈছে কৈছে তেনেকে
এফালে হি কি কয় যিদৰে নিৰপেক্ষ আৰু আনফালে তেওঁ পুৰুষৰো প্ৰকাৰৰ মাজত আছে অৰ্থাৎ কনচিয়াছ বিইং হিচাপেও আছে গতিকে আমি সেই দুটা তত্ত্ব যে এজ ৱেল এজ পাৰ্চনেল এজ ৱেল এজ ইম্পাৰ্চনেল তাৰ এটা নৈবৰ্তিক ভাৱ আছে অৰ্থাৎ এই ট্ৰেন্সেন্ডেন্টেল আৰু পাৰ্চনেল এছপেক্ট বুলি ক'বলৈ গ'লে আমি যিটো জীৱ হৈছে জগত হৈছে আৰু দুটা একে সময়তে তাৰ পিছত এতিয়া আহিছে মূল ঠিক ইয়াতে বেছি ভালদৰে ব্যাখ্যা কৰিছে তাততো আমি অলপ ব্যাখ্যা কৰিলো যিটো মায়া প্ৰকৃতি আৰু ঈশ্বৰ কৈছে ঠিক যেনেকে তাৰ তিনিটা তাৰ যেনেকে আত্মা পুৰুষ আৰু ঈশ্বৰ নামৰ ত্ৰিপুটি আছে ত্ৰিপুটি মানে হ'ল ট্ৰাইউন তিনিৰ মাজত এক নহলে একৰ মাজত তিনি এইবোৰ যদিও আমি ভাগ কৰি বুজিছো সচ্চিদানন্দ এইবোৰ আচলতে ট্ৰাইউন এটাৰ মাজত তিনিটা নহলে তিনিটাৰ মাজত এটা 2 in 1 or 1 in 2 1 in 3 or 3 in 1 এখানে ত্রিপুটি বুলি কয় ট্রাইউন বুলি কয় গতিকে তাৰ আৰু এটা ট্রাইউন হল কি এই আত্মন পুৰুষ আৰু হল ঈশ্বৰ আমি বুজাৰ বাবে বেলেগে বুজিছো যদিও this is actually 1 in 3 3 in 1 ঠিক তেনেকে কৈছে তাৰ চিত শক্তি যেটো কনসিয়াসনেস ফোর্সটো যেনেকে as existence বা as reality তাৰ তিনিটা ভাব আছে তিনিটা এসপেক্ট আছে তেনেকে তাৰ চিত শক্তি হিচাপেও তাৰ পাৱাৰৰো তিনিটা পাৱাৰৰ এসপেক্ট আছে কৈছে কি বুলি কৈছে as there are three fundamental aspects in which we meet this reality what is this fundamental aspect one is self second one is conscious being or spirit and third is god or the divine অৰ্থাৎ এটা হল আত্মন এটা হল পুৰুষ ভাব এটা হল ঈশ্বৰ ভাব ঠিক তেনেকৈ or to use the Indian terms আমি কি বুলি ক'ব পাৰো কৈছে যে আত্মন পুৰুষ ঈশ্বৰ শ্ৰী অৰবিন্দই এই ভাৰতীয় শব্দকিটাই ব্যৱহাৰ কৰাটো বেছি ভাল বুলি কৈছে আত্মন পুৰুষ আৰু ঈশ্বৰ কৈছে so to its power of consciousness appears to us in three aspects গতিকে তাৰ চিত শক্তিৰো তিনিটা বিভাগ আছে এই তিনিটা বিভাগ কি তিনিটা বিভাগৰ ভিতৰত তিনিটা বিভাগৰ এতিয়া কোনটোক কি কৈছে আপুনি জানক তিনিটা বিভাগ ফাৰ্স্ট কৈছে আমি প্ৰথমতে কি কৈছিলো পাৱাৰ অফ দি কনসিয়াসনেস ফোর্স আত্মৰূপায়নী কৈছে চিত শক্তিৰ আত্মৰূপায়নী অকুণ্ঠ সামৰ্থ্য বুলি কৈছিলো আমি চিত শক্তিৰ কি বুলি আত্মৰূপায়নী চিত শক্তিৰ অকুণ্ঠ সামৰ্থ্য আত্মৰূপায়নী যেটো অৰিজিনাল তাৰ আত্মনৰ যেটো আত্মভাৱৰ যেটো শক্তি তেনেকে বুজিব পাৰো কিন্তু এই শক্তিটো কেনেকুৱা ধৰণৰ আত্মৰূপায়নী নিজকে ৰূপায়িত কৰিব পাৰে এসেনশিয়াল যেটো পাৱাৰ গতিকে ইয়াত কৈছে এইবাৰ এইটোত কৈছে যে so to its power of consciousness appears to us in three aspects it is the self force of that consciousness self force যেনেকে সেলফ বুলি কোৱা হৈছে সেলফ ফোর্স সেই আত্মভাৱৰ যেটো আত্মশক্তি আৰু এই শক্তিটো খালি আত্মৰূপায়নী আৰু এটা শব্দ কৈছে মহাৰিষি তেতিয়া আমি আৰু ভালদৰে বুজিব পাৰিম কৈছে it is the self force of that consciousness conceptively creative বুলি কৈছে conceptively creative অৰ্থাৎ যদি আমি তাক যদি ভাৰতীয় শব্দত যদি কওঁ ভাৱলোকত not in practice ভাৱলোক wordটো সেইকাৰণে কি বুলি কৈছে the conceptively creative of all things that is to say maya conceptively creative অৰ্থাৎ ভাৱলোকত conceptively creative এটা ক্ৰিয়া বিশেষণ কনসেপচনৰ পৰাই conceptually বুলিও ক'ব পাৰে conceptively কৈছে it is the self force of that consciousness conceptively creative it is creative power but conceptively creative self force বুলি কৈছে self force তাৰ পিছত
দ্বিতীয়টো আহিল কি ইট ইজ প্ৰকৃতি নেচাৰ অৰ ফোৰ্স মেড ডাইনামিকেলি এক্সিকিউটিভ অৰ্থাৎ প্ৰকৃতি ইজ দি ডাইনামিক এক্সিকিউটিভ মায়া ইজ দি কনসেপ্টিভলি ক্ৰিয়েটিভ আত্মভাৱ এসেন্সিয়েল শক্তি আত্মৰূপায়নী অকুণ্ঠ সামৰ্থ্যচিত শক্তিৰ আপুনি শব্দগীতা চাব ইংৰাজীত কি সুন্দৰভাৱে মহাৰিকে কৈছে যে মায়া ইজ দি কনসেপ্টিভলি ক্ৰিয়েটিভ প্ৰকৃতি ইজ দি ডাইনামিকেলি এক্সিকিউটিভ পাৱাৰ অৰ ফোৰ্স যি বুলি কয় আপুনি আৰু শক্তি কি কৈছে শক্তি এই দুটাই ঈশ্বৰৰ যিটো কাউন্টাৰ পাৰ্ট শক্তি সেই শক্তিৰ লগত এই দুটা বস্তুই আছে শক্তি ইজ কনসেপ্টিভলি ক্ৰিয়েটিভ as well as dynamically executive both কৈছে যে work আৰু এই যে dynamically executive হৈ পেলাই কি কৰে প্ৰকৃতিয়ে working out all things under the witnessing eye of the conscious being the self or spirit অৰ্থাৎ পুৰুষ সাক্ষী হৈ থাকে পুৰুষে সাক্ষী হিচাপে প্ৰত্যক্ষ কৰি থাকে গতিকে পুৰুষৰ সাক্ষী ভাৱ উইটনেসিং আই প্ৰকৃতিয়ে কি কৰে ডাইনামিকেলি এক্সিকিউটিভ অল আৰ সেলফ ম্যানিফেস্টিং পাৱাৰ অফ দি কনসিয়াসনেস অবলিক ফোর্স কিন্তু এটা হল কনসেপ্টিভলি ক্ৰিয়েটিভ আৰু এটা হল ডাইনামিকেলি এক্সিকিউট কৰে ডাইনামিকেলি আৰু তাৰ পিছত কৈছে শক্তি কি বুলি কৈছিল কনসিয়াস পাৱাৰ বুলি কৈছিল আমি এন্ড হোৱাট ইজ দিস কৈছে ইট ইজ দি কনসিয়াস পাৱাৰ অফ দি ডিভাইন বিইং শক্তি conscious power of the divine being Shakti, which is both conceptively creative and dynamically executive of all the divine workings. So Shakti is the highest. Koboloi gole, but ekei bostu tar matro eta conceptively creative, eta dynamically executive, aru Shakti is both. Gotike tinitai hol muloto ki powers of Brahman. Powers of Brahman বুলি আমি কব পাৰো powers of Brahman বুলি কলে অলপ ভুল হ'ব আমি কি বুলি কব লাগিব আমি তাৰ 3 aspect and 3 powers but ultimately একংশত বিপ্ৰহ বহুধা বদন্তি সকলোৱে ব্ৰহ্মণ powers of Brahman আৰু তাৰ aspect of Brahman পুৰুষো ব্ৰহ্মণ ঈশ্বৰো ব্ৰহ্মণ আত্মনো ব্ৰহ্মণ মায়াও ব্ৰহ্মণ প্ৰকৃতিও ব্ৰহ্মণ আৰু শক্তিও ব্ৰহ্মণ 3 aspect 3 powers গতিকে আমি অলপমান এসেনশিয়ালি তো মহাৰিকি বহুত জায়গাত লিখিছে ঈশ্বৰ প্ৰকৃতি ঈশ্বৰ পুৰুষ আত্মন one thing say 3 names for one thing মই প্ৰথম দিনাই কৈছো ঠিক তেনেকে শক্তি প্ৰকৃতি মায়া 3 names for one thing it is the power of the consciousness oblique force কিন্তু তাৰ পাৱাৰৰে তিনিটা বেলেগ পাৱাৰ এটা হল কনসেপ্টিভলি ক্ৰিয়েটিভ এটা হল ডাইনামিকেলি এক্সিকিউটিভ আৰু এটা হল বোথ এই দুইটাই হেতু হল শক্তি তেনেহলে আৰু তাৰ পিছত মই শেষ কৰিছো কৈছে যে এই যে তেনেহলে আমি সমগ্ৰ জগতক যদি বুজিব লাগে ইন্ডিয়ান কসমোলজি তেনেহলে ব্ৰহ্মন with its 3 poise and 3 substance first Brahman ekongshot with its 3 substance gita ki এটা হল এক্সিস্টেন্স এটা হল কনসিয়াসনেস অবলিক ফোর্স আৰু এটা হল ব্লিস সচ্চিদানন্দ তাৰ পিছত ব্ৰহ্মন has become this universe how manifested as atmana manifested as purusha manifested as ishvara 3 aspect আৰু তাৰ corresponding 3 powers Atman Maya, Purusha Prakriti, and Ishvara Shakti. আৰু কৈছে কি শেষৰটোত মই গুটেইখিনি মই পিছত প্যাৰাগ্ৰাফটো অলপ আপোনালোকক পঢ়ি দিম মূল ভাৱটো মই কৈ দিছো কৈছে যে এপাৰেন্টলি জীৱ জগত আৰু ব্ৰহ্মন আমাৰ মাজত কোনো সাদৃশ্য নাই কোনো মিল নাই ব্ৰহ্মন জগত আৰু কাৰ মাজত জীৱ তিনিটাক আমি সেপাৰেট যেন লাগে
কম্পিটিবল নহয় কিন্তু কেতিয়া কম্পিটিবল হ'ব যেতিয়া আমি এই ঈশ্বৰ ভাৱ পুৰুষ ভাৱ আত্মন ভাৱ যেতিয়া আমি এটা অখণ্ড সত্যৰে তিনিটা বিভাৱ বুলি আমি যেতিয়া ধৰিম আৰু এই ঈশ্বৰ প্ৰকৃতি আৰু মায়া সেই তিনিটা শক্তিৰ তিনিটা পাৱাৰ এসেনশিয়ালি থ্ৰী নেমছ ফৰ ওৱান থিং আৰু তেতিয়া কৈছে জীৱ জগত আৰু ব্ৰহ্মণৰ মাজত সকলো বৈসাদৃশ্য নোহোৱা হৈ যাব আৰু সেইভাবে মই এতিয়া মই ইংৰাজীত প্যাৰাগ্ৰাফটো মাতি দিছো কৈছে these three aspects and their powers base and comprise the whole of existence and all nature কৈছে these three aspects মানে আত্মন পুৰুষ ঈশ্বৰ and their powers মানে মায়া prakriti and the shakti base and comprise the whole of existence and all nature and taken together as a single whole যদি আমি এই তিনিটা এসপেক্ট আৰু তিনিটা পাৱাৰক সিঙ্গল হোল হিচাপে যদি আমি লওঁ taken together as a single whole they reconcile the apparent disparateness and incompatibility of the supracosmic transcendence the cosmic universality and the separativeness of our individual existence কৈছে তিনিটাৰ মাজত যেটো আপাত বৈসাদৃশ্য আছে সুপ্ৰাকস্মিক ট্ৰান্সেন্ডেন্স অৰ্থাৎ বিশ্বতীৰ্ণ সত্তা তাৰপিছত বিশ্বাত্মক সত্তা কসমিক ইউনিভাৰ্সালিটি এণ্ড দি সেপাৰেটিভনেস অফ আৱাৰ ইন্ডিভিজুৱেল এক্সিস্টেন্স এই তিনিটা বস্তুৰ মাজত ৰিকনসাইল সামঞ্জস্য কেতিয়া স্থাপন হ'ব যদি এই তিনিটা এসপেক্ট আৰু তিনিটা পাৱাৰক ইফ ইট ইজ টেকেন টুগেদাৰ এজ এ সিঙ্গল হোল কৈছে দি এবসলিউট কসমিক নেচাৰ and ourself এই তিনিটাইটো বস্তু মূল এটা হল absolute being যেটো পৰমাৰ্থ সৎ ultimate reality this cosmic nature and the individuals জগত মানেটো এই তিনিটাই বস্তু কৈছে are linked in oneness these three are linked in oneness but by what কৈছে by this triune aspect of the one reality গতিকে সকলো সমগ্ৰ জগত এই আত্মন পুৰুষ ঈশ্বৰ মায়া প্ৰকৃতি আৰু শক্তি three aspect and their three powers কৈছে এই তিনিটা এই triune তত্ত্বৰ দ্বাৰা triune aspect of the one reality who are linked together কৈছে absolute this cosmic nature অৰ্থাৎ জগত জীৱ আৰু ব্ৰহ্মণ এই তিনিটা লিংকড হৈ আছে কিহৰ দ্বাৰা এই ছয়টা মানে ট্ৰাইউন এসপেক্ট বুলি ক'ব লাগিব আমি ছয়টা বুলি ক'ব নোৱাৰো তাৰ ছয়টা এসপেক্ট হে মাত্ৰ থ্ৰী এসপেক্ট এণ্ড থ্ৰী পাৱাৰ্স আৰু আদাৰৱাইজ যদি আমি টেকেন টুগেদাৰ যদি নকৰো টেকেন টুগেদাৰ নকৰিলে কি হ'ব কৈছে ফৰ টেকেন বাই ইটসেলফ দি এক্সিস্টেন্স অফ দি এবসলিউট দি সুপ্ৰিম ব্ৰহ্মণ উড বি এ কন্ট্ৰাডিকশন অফ দি ৰিলেটিভ এক্সিস্টেন্স আমাৰ এই এক্সিস্টেন্সটো হল আপেক্ষিক ৰিলেটিভ এই যে জগত যেটো নাম আৰু ৰূপৰ যেটো ৰিলেটিভ এক্সিস্টেন্স এই এক্সিস্টেন্সৰ লগত ব্ৰহ্মণৰ এটা কন্ট্ৰাডিকশন হ'ব বহু দৰ্শনে তেনেকুৱা কৰে and our own real existence would be incompatible with its sole incommunicable reality যদি আমি একে বুলি যদি নধৰো তেনেহলে আমাৰ আৰু ব্ৰহ্মণৰ মাজত কোনোদিন আমি কম্পেটিবল নহমি আমাৰ মাজত বৈসাদৃশ্য থাকি যাব কৈছে এইটো কেৱল থেসিস নহয় যে মনেৰে ধৰি লব লাগিব বুলি কৈছে আমাৰ বৈদিক ঋষিয়ে সাধকসকলে আমাৰ বাবে দিস ইজ ইন্টেলেকচুৱেল বিলিফ অৰ ব্লাইণ্ড ফেইথ কাৰণ আমি সাধনা কৰা নাই আমাৰ উপলব্ধি বা অনুভৱ দুটাৰ মাজত এটাও নাই কৈছে কি যিসকলে কৰিছে but the Brahman is at the same time omnipresent in all relative গতিকে আমি ব্ৰহ্মণ যে এই যে অল ৰিলেটিভিটিজ এই যেটো আমাৰ যেটো মানে সকলো বিশেষণৰ মাজত জগতৰ সকলো বিশেষণৰ মাজত যুগপথ ব্যক্ত হৈ আছে it is the absolute independent of all relativities all relatives omnipresent হৈ আছে কিন্তু আকৌ সমগ্ৰ জগতৰ এই নাম ৰূপৰ জগতৰ পৰা নিজৰ ইন্ডিপেন্ডেন্ট অস্তিত্বও অব্যাহত ৰাখিছে
গতিকে ইট ইজ absolute independent of all relatives as well as omnipresent in all relativities. সাংঘাতিক কথা। কিন্তু ওয়েস্টার্ন কনসেপ্টত এই ধৰণৰ কনসেপ্ট নাই। কৈছে হি absolute basing all relatives, সকলোৰে হি কি বুলি কৈছে, সকলোৰে হি এটা প্ৰতিষ্ঠা বেছ কৰিছে absolute হিচাপে। আকৌ দি absolute governing, pervading, constituting all relatives, সকলোৰে কৈছে উপাদানো হয়। এই যিমান বিশেষ জগতত নাম আৰু ৰূপ আছে কৈছে তাৰ আয়তনো হয়। আয়তন মানে পাৰভেডিং, কনষ্টিটিউটিং অল ৰিলেটিভস, এণ্ড দিছ ইজ নাথিং দেট ইজ নট দি omnipresent reality। আৰু কৈছে যে এই সৰ্বগত ব্ৰহ্মসত্তাৰ বাহিৰে আৰু কোনো তত্ত্বই নাই বুলি কৈছে। And for us this is intellectual thesis, but for the Vedic rishis these were their experiences. Ekong shot they did realize আৰু দেখিছিলে একং shot has become this jagat, নহলে উপনিষদে সৰ্বং খলবিদং ব্ৰহ্মণ বুলি নকলেহেঁতেন। গতিকে কি বুলি কৈছে, তাৰ কাম কি, চাৰিটা ফাংচনৰ কথা কলে, ইয়াতে পাঁচটা কথা কলে কি যে it is Brahman but at the same time omnipresent in all relatives। যিমান জগতত নাম ৰূপৰ ৰিলেটিভ অৰ্থাৎ সাপেক্ষ বস্তু আছে, বিশেষণযুক্ত বস্তু আছে, সকলোৰে মাজত হি ব্যক্ত হৈও আছে। আকৌ 2 নম্বৰত কৈছে it is the absolute independent of all relatives। আকৌ এই সকলো বিশেষণৰ পৰা স্বতন্ত্ৰ, ইণ্ডিপেণ্ডেণ্ট। নম্বৰ কৈছে absolute basing all relatives। কিন্তু অথচ আকৌ এই জগতত যিমান এই আপেক্ষিক বস্তু আছে সকলোৰে হিয়েই প্ৰতিষ্ঠা, এই তত্ত্বটোৱেই প্ৰতিষ্ঠা। আকৌ কৈছে এই সকলো এই জগত জীৱক গভৰ্নিং কৰে, পাৰভেডিং কৰে, কনষ্টিটিউটিং অল ৰিলেটিভস। এই যিমান ৰিলেটিভ অৰ্থাৎ যাৰ বিশেষণযুক্ত বিশেষ বস্তু আছে, কাৰণ ব্ৰহ্মণ হল নিৰ্বিশেষ, তাৰ কোনো বিশেষণ নাই। আমাৰ বিশেষণ আছে, পৰ্বত নদী, তাৰ একোটা বিশেষণ আছে। কৈছে এইবোৰৰ উপাদানটো কোন, সেই ব্ৰহ্মণেই এইবোৰৰ কনষ্টিটিউটিং দিস ৰিলেটিভস। গতিকে কি বুলি কৈছে, কৈছে বস্তুত ব্ৰহ্ম নিৰ্বিশেষ হৈও সমস্ত বিশেষৰ মাজত যুগপৎ ব্যক্ত হৈ আছে। তেওঁৰ নিৰ্বিশেষ স্বভাৱ আকৌ কিন্তু সমস্ত বিশেষণৰ পৰাও স্বতন্ত্ৰ, সমস্ত বিশেষণৰ পৰা স্বতন্ত্ৰ, কিন্তু আকৌ সমস্ত বিশেষণৰ তেওঁই প্ৰতিষ্ঠা। সমস্ত বিশেষণৰ আয়তন মানে কৈছে পাৰভেডিং, সমস্ত বিশেষণৰ শাস্তা মানে হল শাসনকৰ্তা, ৰুলাৰ, আৰু সমস্ত বিশেষ যিমান জগতত বস্তু আছে তাৰ উপাদানো। কৈছে এবসলিউট গভৰ্নিং, পাৰভেডিং, কনষ্টিটিউটিং অল ৰিলেটিভস। একেখিনি কথা ইয়াত কেৱল মুখনি মাৰিছে। আৰু কৈছে দেয়াৰ ইজ নাথিং দেট ইজ নট দি omnipresent reality। এই সৰ্বব্যাপ্ত ব্ৰহ্মণৰ বাহিৰে জগতত আৰু কোনো বস্তুৱেই নাই। সৰ্বং খলবিদং ব্ৰহ্মণ, সৰ্বং খলবিদং খলবিদং ব্ৰহ্মণ। আৰু এইবোৰ কেনেকে সম্ভৱ হৈছে, কৈছে ইন অবজাৰ্ভিং দি ট্ৰিপল এছপেক্ট এণ্ড দি ট্ৰিপল পাৱাৰ উই কাম টু সি হাউ দিছ ইজ পচিবল। আমি তিনিটা, যিটো তাৰ আত্মন ভাৱ, পুৰুষ ভাৱ, ঈশ্বৰ ভাৱ, মায়া, প্ৰকৃতি আৰু ঈশ্বৰ, এইকেইটাৰ যেতিয়া আমি স্বৰূপ সত্যৰ বিষয়ে আমি যেতিয়া জানিম ভালমতে, আৰু পুৰুষ হিচাপে কি কাম, আমি অলপ ইয়াতে কলো। মই ইয়াতকৈ বিশদ আমি ব্যাখ্যা নকৰো, কাৰণ তাৰ যিটো আত্মন হিচাপে তাৰ যিটো কাম, সেইটোৰ কাৰণে 100 লেকচাৰ লাগিব। পুৰুষ ভাৱৰ কথা ক'বলৈ গ'লে 100, কিন্তু ইয়াত মহাৰিকে যিটো কৈছে তাৰ এই ত্ৰিধা, কৈছে যে তাৰ তেওঁৰ ত্ৰিধা বিলক্ষিত বিভাৱ। বিলক্ষিত মানে আমি ক'ব পাৰো লীলায়িত। এই যে ব্ৰহ্মণে নিজক লীলায়িত কৰিছে এই ত্ৰিধা ভাৱত, ত্ৰিধা বিভাৱত, আত্মন, পুৰুষ আৰু ঈশ্বৰ, আৰু তাৰ কাউণ্টাৰ পাৰ্ট হল মায়া, প্ৰকৃতি আৰু ঈশ্বৰ। কৈছে ইন অবজাৰ্ভিং দি ট্ৰিপল এছপেক্ট এণ্ড দি ট্ৰিপল পাৱাৰ উই কাম টু সি হাউ দিছ ইজ পচিবল। কেনেকে এই যে আগত যে কলো যে এইবোৰ যে কেনেকে পচিবল হৈছে, যে তেওঁ এই যে পাঁচটা কথা কলে, যে ব্ৰহ্মণ ইজ এট দি সেম টাইম omnipresent in all relativities, it is আকৌ absolute independent of all relativities,
আকৌ absolute basing all relatives, absolute governing, pervading, constituting all relatives. Relatives মানে জগতত যি আছে, অৰ্থাৎ এইবোৰ বিশেষণ আছে তাৰ মাজত, তেওঁ নিৰ্বিশেষ, তেওঁৰ কোনো বিশেষণ নাই। And কৈছে there is nothing that is not the omnipresent reality. এইবোৰ কেনেকৈ সম্ভৱ হৈছে, কেনেকৈ সম্ভৱ হৈছে এইবোৰ? কৈছে in observing the triple aspect and the triple power we come to see how this is possible. আমি সাধাৰণভাৱে কৈছো আত্মন ভাৱ, পুৰুষ ভাৱ কেনেকৈ কনসেপ্টিভলি ক্ৰিয়েটিভ, ডাইনামিকেলি এক্সিকিউটিভ, আৰু শক্তি ইজ বোথ। গতিকে কেনেকৈ জগত হৈছে, আৰু তাৰো আগত যেতিয়া আমি কনচিয়াছনেছ আলোচনা কৰিছিলো, হাউ কনচিয়াছনেছ হেজ বিকাম মুভমেণ্ট, হাউ কনচিয়াছনেছ হেজ বিকাম ফৰ্ম, আমি সেইবোৰৰ বিষয়ে ইতিমধ্যে আমি কনচিয়াছনেছ আলোচনা কৰোঁতে আমি বিস্তাৰিতভাৱে আমি আলোচনা কৰিছো। গতিকে মই ইয়াতেই অহা আমাৰ পৰৱৰ্তী সপ্তাহৰ পৰা আমি যিটো আৱাৰ পাৰ্টছ অফ বিং, আমাৰ মূল যিটো আৱাৰ পাৰ্টছ অফ বিং, আমি সেইফালে মনোনিৱেশ কৰিম। With this, let me conclude here. If you want to interact, we are already 6 minutes late. If you still want to interact, we can interact for 2-3 minutes. But the interaction should confine to the discussion which taken place, which has taken place only. It should confine, your interaction should be confined to the theme of discussions only. নহলে এইবিলাকৰ তাৰ অনন্ত জানিব লগা কথা আছে তাৰ চাৰিওফালে। গতিকে আমি যিটো মূল যিটো বিষয়বস্তু যিখিনি আমাৰ ডিসকাশন, so interaction should be confined to our discussions only. Thank you and namaskar to all. Thank you দিগন্ত দা, বৰ ভাল লাগিলে, খুব সুন্দৰ, ভাল লাগিলে, ধন্যবাদ। আৰু কোনোবাই কিবা ক'ব? ইয়াৰ পিছত যদি আপোনালোকে যদি মিছ নকৰিলে আমি সিস্টেমেটিক্যালি পাৰ্টছ অফ বিইঙৰ মূল বস্তু আলোচনা কৰিবলৈ যোৱাৰ আগতো আমি কিছু ইন প্ৰিন্সিপল কথা প্ৰথমতে আলোচনা কৰি লওঁ। দিগন্ত, মই নিৰ্মাল্য ভট্টাচাৰ্য। কওক দাদা, কওক। মোৰ খুব ভালেই লাগিল শুনি, আৰু কিমান বছৰ হ'ব, 50 বছৰৰ মূৰত মই কণ্টিনিউৱাছলি 1 ঘণ্টা অসমীয়া শুনিলো। হয়, যি হওক, এই প্ৰচেষ্টা সাফল্যমণ্ডিত হওক। যিসকলে এটেণ্ড কৰিছে তেওঁলোকে বহুত কথা জানিবও পাৰিব। তো মোৰ শুভেচ্ছা থাকিল। ধন্যবাদ। আৰু কোনোবাই ক'ব কিবা? Perhaps nobody will interact, we can conclude. Yes. Yes. It is an honor to express my appreciation to be present. I am grateful to the esteemed delegates of the webinar and looking for such a kind of presence in the future meetings. I extend my sincere thanks to our honored resource person, Dr. Sri Diganta Viswa Sharma sir, for your I am words. not doctor. I am simple Diganta Viswa Sharma. Don't call me Dr. Diganta Viswa Sharma. I am only Diganta Viswa Sharma. Yes, sir. Sorry for that. Yes. Words of inspiration and encouragement. Your words are greatly appreciated. My gratitude also goes to the director, ma'am, coordinator, ma'am, joint coordinator, ma'am, and technical team members of the Capacity Building Center of Cotton University. Lastly, thanks to everyone who attended today's session and would like to hope for such further sessions future. Thank you and good night all. Thank you and namaskar to all. Thank you, namaskar to all and good night. Thank you. Thank you, sir. Thank you all. Thank you. Thank you. Thank you.